মহানগৰী যি তীব্ৰ যান-জঁট সেই যান-জঁট বিনাশৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে একোখন উৰণ সেতু আৰু তেনে ক্ষেত্ৰত চলিত মাহৰ 10 এপ্ৰিলত মহাৰাজ পিঠু উৰণ সেতুখন ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হ'ল আৰু 14 এপ্ৰিলৰ পৰা ইয়াৰ ব্যৱহাৰ কাৰ্যকৰী হৈছে। কিন্তু মূলতঃ আমি যদি চাওঁ এইখিনি সময়ছোৱাত মহাৰাজ পিঠু উৰণ সেতুৰ যি তীব্ৰ যান-জঁট এই যান-জঁটত এক প্ৰকাৰ দিক বিদিক হেৰাই পেলাইছে ইয়াৰে পথচাৰীসকল। এইসমূহ দৃশ্যই সেই কথাকে কৈ যোৱা পৰিলক্ষিত হৈছে। সহযোগী অমৰজ্যোতি শৰ্মা আছে, তেখেতে দেখুৱাইছে এইখিনি সমস্যাৰ পৰিৱেশটো আৰু আমি উপস্থিত আছোঁ এই মুহূৰ্তত যিখন উৰণ সেতু মহাৰাজ পিঠু উৰণ সেতুৰ যিটো ৰটাৰী নুনমাটি দিশৰ পৰা দীঘলী পুখুৰীৰ পাৰলৈ আহিলে আৰু চানমাৰী দিশৰ পৰা জুৰু তিনিআলি দিশলৈ গ'লে যিটো গোল চক পায়, আচলতে যিটো ৰটাৰী পায় সেই ৰটাৰীটোত চাওক এইদৰে আচলতে শ বাহন এই মুহূৰ্তত আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ দিশহাৰা হৈ পৰা পৰিলক্ষিত হৈছে পথচাৰীসকল। নো ডাউট ফ্লাইঅভাৰ এখন হৈছে ভাল কথা, বাট অকণমান কিবা খেলি মেলি থাকে যেন পাইছোঁ, বিকজ ইটছ মিন ফৰ ট্ৰেফিক জামটো লেছ কৰাৰ কাৰণে। বাট এতিয়া দেখোন বেছিয়ে হোৱা দেখিছোঁ। তলেদি যাওঁতে যিমান পাইছিলোঁ এতিয়া ইয়াতকৈ বেছিয়ে দেখিছোঁ। ইয়াৰ পৰা কমাৰ্চিয়েলৰ লাইন, কমাৰ্চৰ পৰা মই খোজকাঢ়ি দীঘলীয়া লাইন, বহুত লাইন, ইফালে লাইন ইফালে লাইন। আৰু 2 নম্বৰ কথা হ'ল কি ইমান ডাঙৰ প্ৰজেক্ট এটা বনাইছে, তো ট্ৰেফিক ছিগনেলটো আগতে চিন্তা কৰিব লাগিছিলে। ইয়াতে ইলেক্ট্ৰনিক ছিগনেলটো আগতে চিন্তা কৰিব লাগিছিলে। এতিয়া দুজন এনেকৈ পুলিচ দি এনেকৈ কণ্ট্ৰল কৰিব নোৱাৰেতো। ক'ৰবাত আখুৱা ৰৈ গৈছে ন, বহুত ৰৈছে ইভেন মানে কি ক'ব এতিয়া মানুহখিনিৰ কাৰণে আল্টিমেটলি প্ৰব্লেম হৈছে। তলেদি যোৱা ওপৰেদি যোৱা একেই কথা হৈছে। যান-জঁট প্ৰতিৰোধৰ ক্ষেত্ৰত এই উৰণ সেতুখনৰ ওপৰত কিন্তু সেই ব্যৱস্থা ফলপ্ৰসূ হোৱা নাই, যাৰ পৰিণতিত এনেধৰণৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এয়া আমি দেখুৱাইছোঁ এক প্ৰকাৰ ভয়াৱহ যান-জঁটৰ সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে প্ৰতিগৰাকী পথচাৰী। কিমান সময় আছে যান-জঁট? 10-15 মিনিট হৈ গ'ল মোৰ। বহুত যাম ন? যাম আছে, বহুত যাম হয় নিশ্চয়কৈ। এয়া এজন ব্যক্তি, তেখেতে 15 মিনিট সময় ইয়াতে ৰৈ আছে। আচলতে আমি ইয়াতে গুৱাহাটীতে কৰোঁ, আপোনাৰ ইয়াতে থাকোঁ, চানমাৰীতে থাকোঁ। এতিয়া খোলাৰ পিছততো মই ভিৰটো সেনেকৈ কম দেখা নাই। খালি পৰিৱৰ্তমতে এতিয়া বৰ্তমান চব ছাইডে খুলিলে, বাট সেনেকৈতো মই ইমান হেল্পফুলটো হোৱা মানে ইমানটো মানে যে সহায় হৈছে মানুহৰ। কাৰণ এতিয়া যোনটো ট্ৰেফিক আগতে নাছিল এইপিনৰ পৰা আপোনাৰ গৈ, এতিয়া বৰ্তমান সেই ট্ৰেফিকটো খুবেই মানে বেছিয়ে হৈছে। আৰু মানুহবোৰৰ কি হৈছে, তেখেতসকলে বুজি পোৱা নাই যে মানে কোনটো ছাইডৰ পৰা কি ল'ব লাগে। ইমান ভাল হোৱা নাই এইটো ব্ৰিজটো। কিমান মানুহৰ কাৰণে হেল্পফুল হৈছে, কিমান মানুহৰ কাৰণে হেল্পফুল হোৱা নাই। কিন্তু জামটোতো আছেই, তলত ওপৰতো আছে, তো ইমান এটা চেঞ্জেছ পোৱা নাই মই। কিন্তু প্লেনিং মতে নহ'ল নেকি বাৰু? প্ৰি প্লেন এটা থাকে না, সকলো কামৰ এটা প্ৰি প্লেন থাকে, সেইমতে বনোৱা নহ'ল নেকি, যাৰ কাৰণে এনেধৰণৰ ট্ৰেফিক জাম হৈছে? মেইনলি ট্ৰেফিক জাম প্ৰব্লেম। মেইনলি ট্ৰেফিকেই হয় আৰু ট্ৰেফিকটো আছেই, কিমান ট্ৰেফিকটো হৈ আছে মোৰ কাৰণে ইমান এটা হেল্পফুল হোৱা নাই মোৰ। অলপ কথা পাতোঁ, কি দেখিছে বাৰু কওকচোন? যান-জঁট নাইকিয়া কৰিবৰ কাৰণে, ট্ৰেফিক জাম নাইকিয়া কৰিবৰ কাৰণে 850 কোটি টকা খৰচ কৰি বনালে, কিন্তু মোৰ লগত এনেকুৱা হৈ গ'ল নহয়, ইয়াতে মানুহ আহোঁ বুলি আহিব নোৱাৰে, যাওঁ বুলি যাব নোৱাৰে। এনেকুৱা হৈছে মানে এইটোতো মানে ট্ৰেফিকৰ কাৰণেই বনাইছিলে। এতিয়াতো দেখি আছোঁ যে বেছিকৈ ট্ৰেফিক হৈ আছে। আগত এইখিনি ইমান এটা ট্ৰেফিক নাছিলে, মানে এইটোৰ কাৰণে এতিয়া মানে ইয়াৰ পৰা যোন মানুহ আহিব তাতেও অলপ ৰখিব লাগিব, ইয়াৰ পৰাও গৈ আছে ইয়াতেও ৰখিব লাগিব। ইমান এটা হেৰি পোৱা নাই আৰু, বাট দেখিবলৈ ভাল হৈছে জেগাটো, চৰকাৰে উন্নতিৰ কাৰণে কৰি আছে, সেইটোৱে আৰু। প্ৰব্লেমটো সাংঘাতিক। প্ৰব্লেমটো সাংঘাতিক হৈছে দেই। চাওক, যেতিয়া 2টা লাইন আমি 4 লাইন কৰোঁ তেতিয়া যান-জঁট কিছু পৰিমাণে সকাহ পায়। একেটা আশাই আগত ৰাখি পেলাই চৰকাৰখনে ইয়াতে যিখন ফ্লাইঅভাৰ, পুৰণা ফ্লাইঅভাৰখনৰ লগত সংযুক্ত কৰি মহাৰাজ পিঠু সেতুখন নিৰ্মাণ কৰিলে। নিৰ্মাণৰত অৱস্থাত সকলোৱে আশাই কৰিছিল যে সুফল এটাই পাব। আৰু এতিয়া অকণমান এটা মানে ব্যতিক্ৰম চিত্ৰ এটা ইয়াত এইটো কাৰণে দেখিবলৈ পোৱা গৈছে, কাৰণ আগতে এই চানমাৰীৰ যিখন উৰণ সেতু, পুৰণা উৰণ সেতু, এই উৰণ সেতুখনেৰে জুৰুড আৰু চানমাৰী মানুহৰ কোনো ধৰণৰ অসুবিধা হোৱা নাছিল, যিহেতু ইয়াতে কানেক্টিভিটি নাছিলে। এতিয়া যেতিয়া কানেক্টিভিটি আহি গ'ল, মানে নাৰেংগী নুনমাটিৰ পৰা একেবাৰে দীঘলী পুখুৰীলৈকে, এই মাজত এটা সমস্যা এইটো কাৰণে হৈছে, কাৰণ এই যিটো আমাৰ চাৰিচুকীয়া যিটো এটা গোল চক্ৰ ৰাখিলে, সেইটোৱে ক'ৰবাত মানুহক, কাৰণ চাওক আমাৰ চালকসকল যদিও এক্সপিৰিয়েঞ্চ, তথাপিতো ক'ৰবাত নহয় ক'ৰবাত অকণমান যদিহে পৰ্যাপ্ত চিহ্ন নাথাকে বা ট্ৰেফিক মেনেজমেণ্টটো ভাল নহয়, তেনেহ'লে এই সমস্যাবিলাক হোৱাটো একেবাৰে নিতান্তই মানে সহজলভ্য।